জন্মদিনৰ উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰত প্ৰভু ভগৱন্তৰ চৰণত বন্তি ভাগি জ্বলালোঁ। বছৰটোলৈ যেন ভালে কুশলে দিনবোৰ পাৰ হয়, মনে বিচৰা সকলো সপোন যেন ভগৱন্তই পূৰণ কৰে। আজি পবিত্ৰ জন্মাষ্টমী উপলক্ষে যথেষ্ট ভকত বৈষ্ণৱ সমাগম ঘটিছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গাঁৱৰ পৰা খুৰা-খুৰী সকলোবিলাক ওলালে। আমাৰ জোনাকী নগৰৰ ঘৰৰ ওচৰৰ খুৰীহঁতো ওলালে। কৃষ্ণ বাৰ্থডে বুলি ক'লে সকলোৱে আনন্দতেই থাকে। খুৰা-খুৰী ভাগিন ভতিজা মিলি আজি প্ৰায় 14 জনমান মালোঁ, সেইবাবে গাড়ী দুখন লৈ আহিছোঁ। এয়াই ঢেকীয়াখোৱা বৰনামঘৰ। মাধৱদেৱে গঢ়ি যোৱা এই পুণ্যস্থান, দিনে নিশাই ভকত সবে লয় হৰি নাম। মাধৱদেৱে গঢ়ি যোৱা এই পুণ্যস্থান। জন্মাষ্টমী উপলক্ষে ভকত বৈষ্ণৱলৈ ঘৰৰ পৰা পায়স বনাই আনিছিলোঁ আৰু খুৰা-খুৰীৰ লগৰ সকলোৱে মিলি পায়স বিলাই দিলে সকলোকে। মই পোনপ্ৰথমে গৈ ককাজনৰ ভৰিত ধৰি সেৱা কৰিলোঁ আৰু ককাজনেও হিয়া উজাৰি আশীৰ্বাদ দিছে। সঁচাকৈ মনটো বহুত ভাল লাগিল। আৰু পায়স বিতৰণ কৰা দেখি সকলো ভকত বৈষ্ণৱ আমাৰ ওচৰ পালেহি। আৰু পায়স বুলি ক'লে সকলোৱে মনটো ভাল পায়, আপোনালোকেতো জানেই। নামঘৰৰ বাটচৰাৰ সন্মুখত ভকত বৈষ্ণৱসকলে দিহানাম পৰিৱেশন কৰি আছিল আৰু আমাৰ মায়ে গৈ তেওঁলোকক পায়স আগবঢ়ালে, লগতে নিজেও দিহানামত অলপ আনন্দ উপভোগ কৰিলে। আৰু 2-3 মিনিটৰ ভিতৰতে নামঘৰৰ বাটচোৱাত সমগ্ৰ ভকত বৈষ্ণৱগণ আহি গোট খালেহি আৰু সকলোৱে ভক্তি ৰসত ডুব গ'ল। আৰু আমাৰ ডাঙৰ বায়েও দিহানাম জুৰিলে আৰু আনন্দত সকলোৱে ভক্তিৰসত উপভোগ কৰিলে।
প্ৰত্যেক বছৰে মোৰ জন্মদিনত আমাৰ শিৱদৌলৰ সন্মুখত থকা এই লোকসকলক মই অকণমান মিঠাইৰ সৈতে চাহ একাপ খাবলৈ দিওঁ। আৰু ভগৱন্তক সদায় মই এটাই কামনা কৰোঁ, মোক অজস্ৰ নালাগে, মাথো ইমানটো দিবা যাতে এই লোকসকলক মই অকণমান হ'লেও সহায় কৰিব পাৰোঁ। মই প্ৰায় 200 মান মিঠাই নিছিলোঁ আৰু মিঠাই অলপ থাকি যোৱাৰ বাবে মই সন্ধিয়া নামঘৰত গোপিনীসকলে যেতিয়া চাহ খাই আছিল আইসকলকে মই মিঠাই আগবঢ়াই দিলোঁ আৰু সকলোৱে ধুনীয়াকৈ খালে। ইয়াৰ পাছত মাহ প্ৰসাদ ল'বলৈ আমি নামঘৰৰ ভিতৰলৈ গ'লোঁ। আৰু ৰাতি মাহ প্ৰসাদ দিয়া মানে প্ৰায় 11:30 মানেই বাজিল। ইয়াৰ পাছত এজনে আহি ক'লে ক্লাবত সিদ্ধ দি থকা হৈছে আৰু কালি সিদ্ধ খাবলৈ প্ৰায় 10,000 ভক্তৰ সমাগম ঘটিছে। কালিৰ দিনটো আমাৰ বাবে যথেষ্ট বিশেষ আছিল। ইমান দূৰ নামঘৰৰ পৰা যোৱাৰ পাছত অন্নমুঠি সিজাই খাবলৈ সকলোৱে হয়তো এলাহ কৰিব। সেইবাবে নামঘৰৰ ভিতৰত প্ৰভু ভগৱন্তৰ অন্নকণ পাই সকলোৱে মনটো আনন্দিত হৈছে আৰু সকলোৱে হেঁপাহ পলাই অন্নমুঠি গ্ৰহণ কৰিছে। আৰু ইয়াতে মোৰ ব্লগটো সমাপ্ত কৰিছোঁ। ওম নমো ভগৱতে বাসুদেৱায়।